অসম হেণ্ডবল সন্থাৰ নতুন সমিতি গঠন, সভাপতি পদত নিৰ্বাচিত লক্ষ্য কোঁৱৰ, সম্পাদক পদত অধিষ্ঠিত অমল নাৰায়ণ পাটোৱাৰী। অসমত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় বিচ হেণ্ডবল প্ৰতিযোগিতা। দেওবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত হয় অসম হেণ্ডবল সন্থাৰ বাৰ্ষিক সাধাৰণ সভা। এই সভাতেই ২৪-২৮ কাৰ্যকালৰ বাবে অসম হেণ্ডবল সন্থাৰ নতুন সমিতিখন বিনা প্ৰতিদ্বন্দ্বিতাৰে আৰু সৰ্বসন্মতিক্ৰমে গঠন কৰা হয়। অসম হেণ্ডবল সন্থাৰ সভাপতি পদত নিৰ্বাচিত হ'ল অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ। সন্থাৰ সম্পাদকৰ পদত অধিষ্ঠিত হ'ল পূৰ্বৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰী। তদুপৰি অসম হেণ্ডবল সন্থাৰ অধ্যক্ষ হিচাপে সভাই নিৰ্বাচিত কৰে অসমৰ সুসন্তান ঋষি বৰুৱাক। বাৰ্ষিক সাধাৰণ সভাৰ অন্তত অসম হেণ্ডবল সন্থাই সম্বোধন কৰিলে এক সংবাদমেল। সভাৰ সিদ্ধান্তৰ বিষয়ে জনালে অসম হেণ্ডবল সন্থাৰ নৱনিৰ্বাচিত সভাপতি লক্ষ্য কোঁৱৰে। আজি অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাই আগন্তুক ২৪-২৮ বৰ্ষৰ কাৰ্যকালৰ বাবে অসম হেণ্ডবল সন্থাৰ নতুন সমিতিখন বিনা প্ৰতিদ্বন্দ্বিতাৰে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰে। আমাক এই সভাজনক সভাপতি আৰু অমল নাৰায়ণ পাটোৱাৰী ডাঙৰীয়াক সাধাৰণ সম্পাদক তথা অসমৰ এগৰাকী সুসন্তান ঋষি বৰুৱাক এই সমিতিখনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে। আগন্তুক কালচোৱাত অসম হেণ্ডবলক আগুৱাই নিয়াৰ বাবে সংকল্প ল'লে নতুন কমিটিৰ প্ৰতিগৰাকী বিষয়ববীয়াই। তাৰেই অংশস্বৰূপে অহা ২০ৰ পৰা ২৩ অক্টোবৰলৈ অসমত অনুষ্ঠিত হ'ব পুৰুষ আৰু মহিলাৰ ৰাষ্ট্ৰীয় বিচ হেণ্ডবল চেম্পিয়নশ্বিপ। হেণ্ডবল এছ'চিয়েশ্যন অৱ ইণ্ডিয়াই ইতিমধ্যে ইয়াৰ বাবে দিছে সন্মতি। ব্ৰহ্মপুত্ৰৰ বালিচৰত হ'ব লগা প্ৰতিযোগিতাখন ডিব্ৰুগড় নে গুৱাহাটীত অনুষ্ঠিত হ'ব সেয়া নিৰ্ধাৰণ কৰা হ'ব ফেডাৰেশ্যনৰ পৰ্যবেক্ষক অসমলৈ অহাৰ পাছত। আমি আগন্তুক সময়ছোৱাত অসম হেণ্ডবলক ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাকৈ কাম কৰি যাবৰ বাবে আজি এই সভাত সংকল্প গ্ৰহণ কৰোঁ আৰু তাৰে অংশস্বৰূপে অহা অক্টোবৰ মাহৰ ২০ৰ পৰা ২৩ তাৰিখলৈ পুৰুষ আৰু মহিলাৰ ৰাষ্ট্ৰীয় বিচ হেণ্ডবল অসমত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। ইতিমধ্যে ইয়াত হেণ্ডবল এছ'চিয়েশ্যন অৱ ইণ্ডিয়াই সন্মতি প্ৰকাশ কৰিছে। বিচ হেণ্ডবল এতিয়ালৈকে আমি ফেডাৰেশ্যনৰ লগত কথা পাতিছোঁ, ব্ৰহ্মপুত্ৰৰ বালিচৰত অনুষ্ঠিত হ'ব, কিন্তু সেয়া ডিব্ৰুগড়ত হ'ব নে গুৱাহাটীত হ'ব ফেডাৰেশ্যনৰ পৰ্যবেক্ষক অহাৰ পাছত সেয়া সিদ্ধান্ত হ'ব। পৰৱৰ্তী পৰ্যায়ত নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব অসম হেণ্ডবল সন্থাৰ নিজস্ব ৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ। তদুপৰি জুলাই মাহত হেণ্ডবলক ৰাজ্যত জনপ্ৰিয় কৰি তুলিবলৈ আৰু নতুন খেলুৱৈ সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা হ'ব প্ৰশিক্ষণ শিবিৰ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নৱেম্বৰৰ শেষৰ সপ্তাহত অসম হেণ্ডবলৰ নিজস্ব টুৰ্ণামেণ্ট, ৰাষ্ট্ৰীয় এখন টুৰ্ণামেণ্ট অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ অনুষ্ঠিত কৰা হ'ব। আগন্তুক জুলাই মাহত সমগ্ৰ অসমতেই হেণ্ডবলক অধিক জনপ্ৰিয় কৰাৰ আৰু ভাল খেলুৱৈ উলিয়াই অনাৰ বাবে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে অসম হেণ্ডবল সন্থাৰ কাৰ্যকৰী সভাপতি বিপুল শইকীয়া, জ্যেষ্ঠ উপসভাপতি কুশল দত্ত আৰু কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হয় পিকলু ৰয়। আনহাতে উপসভাপতি পদত অধিষ্ঠিত হ'ল ক্ৰমে কে অজিত সিং, দাদুমণি বৰা, প্ৰবীণ কুমাৰ বৈশ্য, নাছিৰিন ৰহমান, পুতুল সোণোৱাল। যুটীয়া সম্পাদক হিচাপে অসম হেণ্ডবল সন্থাৰ নতুন কমিটিত স্থান লাভ কৰিলে ক্ৰমে খনিন বৰগোহাঁই, দেৱজিৎ বৰা, শান্তনু হাজৰিকা আৰু ৰূপম ফুকনে। সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰিব ক্ৰমে ৰমেন দাস, পবিত্ৰজ্যোতি বৰুৱা, অৰ্জুন মৰাণ, দীপ দত্ত আৰু ললিত মেছে। ইয়াৰ সমান্তৰালভাৱে কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হ'ল ক্ৰমে জিৎ খান, মনোজ চেতিয়া, সূৰ্য থাপা, বিশ্বজিৎ ডেকা, মহিবুল ইছলাম, সুধন্য কুমাৰ সেনাপতি, শশাংক শইকীয়া, ব্ৰজেন গগৈ, চন্দ্ৰশেখৰ গগৈ আৰু মানস দাস। ক্ৰীড়া অনুৰাগীৰ আশা নৱনিৰ্বাচিত বিষয়ববীয়াৰ নেতৃত্বত অসম হেণ্ডবলত সূচনা হওক নতুন দিগন্তৰ।
চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনে।